আমিনগাঁৱত মুখ্যমন্ত্ৰীৰ জন্মদিন উপলক্ষে স্বচ্ছ ভাৰত চাফাই অভিযান। লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত বিজেপি কাৰ্যকৰ্তাৰ উদ্যোগত এই কাৰ্যসূচী। দুদিনীয়া কাৰ্যসূচীৰে উদযাপন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৫৬ সংখ্যক উপজা দিন। অহাকালি মুখ্যমন্ত্ৰীৰ জন্মদিনৰ উপলক্ষে দিনজোৰা নাম প্ৰসংগৰ আয়োজন। সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে ৰাজ্যবাসীৰ উন্নয়ন কৰি যাবলৈ আশীৰ্বাদ মুখ্যমন্ত্ৰীলৈ। হয়, আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৫৬তম তেওঁৰ জন্মবাৰ্ষিকীত আমি লাচিতগড় পঞ্চায়তে আমি স্বচ্ছ ভাৰত অভিযান আমি কৰিছোঁ। আমাৰ লাচিতগড় গাঁও পঞ্চায়তৰ কৰ্মীসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহি ৰাইজৰ যে সামাজিক কাম বুজ লৈছে। আমাৰ ডক্টৰ হিমন্ত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে অসমৰ পৰিগণিত হৈছে। গতিকে আমি আজি উৎফুল্লিত আনন্দিত যে তেখেতৰ যাতে আগামী দিনত যাতে তেখেতে আৰু উন্নয়নৰ পথে অসম উন্নয়নৰ পথে আগুৱাই লয়, তাৰে কামনাৰে আজি আমি ওলাই আহিছোঁ। আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ আটাইৰে মৰমৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ ৫৬ সংখ্যক জন্মদিন উপলক্ষে আছিনাং লাচিতগড় গাঁও পঞ্চায়তৰ অন্তৰ্গত সমূহ গাঁৱৰে বিজেপি কৰ্মকৰ্তাসকলে আমি আমিনগাঁৱৰ বিভিন্ন অঞ্চলত স্বচ্ছতা অভিযান আৰম্ভ কৰিছোঁ। ইতিমধ্যে ৰাতিপুৱা ৭ বজাৰ পৰা আমি এই অনুষ্ঠানৰ শুভাৰম্ভ কৰি বিভিন্ন ঠাইত আমাৰ কাৰ্যসূচী চলি আছে। মাননীয় মুখ্যমন্ত্ৰীৰ যি আমি কামৰ নিদৰ্শন দেখিছোঁ বা অসমৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতৰ যি বলিষ্ঠ ভূমিকা, বলিষ্ঠ কণ্ঠ আৰু নিৰবিচ্ছিন্নভাৱে অসমৰ পূব পশ্চিম উত্তৰ চাৰিও দিশত যি তেখেতৰ কৰ্মৰাজি, এই কৰ্মৰাজি যাতে অনাগত ভৱিষ্যত অটুট থাকে, তাৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাৰ বাবে তেখেতৰ জন্মদিনটো আমি দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। আজি প্ৰথম দিনত আমি স্বচ্ছতা অভিযান সমগ্ৰ আমিনগাঁওবাসীৰ বিজেপি কৰ্মকৰ্তাসকলে আৰু অহাকালি আমি নাম প্ৰসংগ অনুষ্ঠান আৰম্ভ কৰিম। আৰু নাম প্ৰসংগৰ জৰিয়তেও তেখেতৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু তথা অনাগত দিনত যাতে অসমখনক তেখেতৰ যি সপোন যে ভাৰতৰ ৫ম ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ, এই সপোন যাতে বাস্তৱত ৰূপায়িত হয়, তাৰ বাবে আমি সমগ্ৰ অসমৰ ৰাইজ তথা আমিনগাঁওবাসী ৰাইজে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি এনেকুৱা কাৰ্যসূচীসমূহ উদযাপন কৰাৰ বাবে আজি একত্ৰিত হৈছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰটোটাইম ডিজিটেল। অসমৰ আগশাৰীৰ সংবাদ গোষ্ঠী প্ৰভাতী অসমৰ দ্বাৰা পৰিচালিত থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰটোটাইমে যোৱা ১৬ জানুৱাৰী ২০২৫ বৰ্ষত ৫ম বছৰত পদাৰ্পণ কৰিলে। ৫ম বৰ্ষপূৰ্তিৰ বছৰৰ লগত সংগতি ৰাখি নিউজ চেনেলটোৰ কৰ্তৃপক্ষই অহা ২ ফেব্ৰুৱাৰী ২০২৫ দেওবাৰে গুৱাহাটী উজান বজাৰস্থিত কুমাৰ ভাস্কৰ নাট্য মঞ্চৰ মঞ্চত বিগত বছৰসমূহৰ লেখীয়াকৈ এখনি বঁটা বিতৰণী সভাৰ লগতে এক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। প্ৰটোটাইম কৰ্তৃপক্ষই এইবেলি জীৱনজোৰা সাধনা বঁটা গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াক। বহুচৰ্চিত লাচিত বৰফুকন স্মাইল চিটিক সমন্বয় বঁটা গ্ৰহণৰ বাবে এইবেলি আমন্ত্ৰণ জনাইছে চিৰসেউজ অভিনেত্ৰী চেতনা দাসক আৰু বৰলুইত বঁটাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাইছে লোক সংস্কৃতিৰ গৱেষক ভুৱিন ৰাভা ডাঙৰীয়াক। সংবাদ গোষ্ঠীটোৱে ২০২৪-২৫ বৰ্ষত অসমৰ বিভিন্ন প্ৰান্তত নিজৰ কৰ্মৰাজিৰে সমাজৰ হকে কাম কৰা একাধিক সাংবাদিক, সাহিত্যিক, কণ্ঠশিল্পীক নিষ্ঠা সেৱা বঁটাৰে সন্মানিত কৰাৰ সমান্তৰালভাৱে একাধিক ব্যক্তিক বিশেষভাৱে সন্মানিত কৰিব।